গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্ৰীড়া পৰিষদৰ অন্তৰ্গত পূব মাণ্ডলিক আন্তঃ মহাবিদ্যালয়ৰ যুৱ মহোৎসৱ আজিৰে পৰা 3 দিনীয়া কাৰ্যসূচীৰে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে। এই যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰায় 20খন মহাবিদ্যালয়ে অংশগ্ৰহণ কৰিছে। পতাকা উত্তোলন কৰি মহোৎসৱৰ শুভাৰম্ভ কৰাৰ পিছৰে পৰা গীত মাত নৃত্যই মুখৰিত হৈ পৰিছে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়। এই মহোৎসৱত পাৰদৰ্শিতা অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলে গুৱাহাটীৰ কেন্দ্ৰীয় যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিব বুলি উদ্যোক্তাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে। মহোৎসৱত বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক অধ্যাপিকা ছাত্ৰ-ছাত্ৰীসকল আৰু মহাবিদ্যালয়সমূহৰ NSS NCC গোটৰ কেডাৰসকল উপস্থিত থাকে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্ৰীড়া পৰিষদৰ অধীনত পূব মাণ্ডলিক আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ আজি ADB মহাবিদ্যালয়ত আজিৰ পৰা আৰম্ভ হৈছে। পোনপ্ৰথমে ADB মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক সকলো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান এটা ডাঙৰ উৎসৱ ইয়াত অনুষ্ঠিত কৰিছে। ইয়াত মুঠ 33টা বিভাগত সংগীত, নাটক, কুইজ, ডিবেটকে ধৰি পেলাই ফাইন আৰ্টছ, সুকুমাৰ কলা বিভাগত অনুষ্ঠিত হ'ব। ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী ইয়াতে যোগদান কৰিব তেওঁলোকে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত যুৱ মহোৎসৱত ভাগ লোৱাৰ সুবিধা পাব। গতিকে এটা খুব সুন্দৰ প্লেটফৰ্ম এটা তেওঁলোকে এই অনুষ্ঠানত যোগদান কৰি তেওঁলোকৰ নিজৰ যিখিনি প্ৰতিভা আছে সেই প্ৰতিভাখিনি সুপ্ত প্ৰতিভাখিনি বিকাশৰ এটা ধুনীয়া এটা উল্লেখযোগ্য প্লেটফৰ্ম। তেওঁলোকে পঢ়া শুনাৰ লগতো যাতে আমি বিভিন্ন ক্ষেত্ৰত যিখিনি প্ৰতিভা আছে সেইখিনি যাতে আমি প্ৰক্ষেপিত কৰিব পাৰিছোঁ গুৰুত্ব কৰি আহিছোঁ। গতিকে আমি সকলোৱে আহ্বান জনাইছোঁ যাতে ইয়াতে সকলোকে যোগদান কৰি সকলো সাফল্যমণ্ডিত কৰিব আৰু নিজৰ নিজৰ প্ৰতিভাখিনি বিকাশ কৰিবলৈ সক্ষম হ'ব। গুৱাহাটী বিশ্ববিদ্যালয় 2024 পূব মাণ্ডলিক আমাৰ যুৱ মহোৎসৱ আজিৰ পৰা আমাৰ মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে আৰু মধ্য অসমৰ প্ৰায়খিনি কলেজেই ইয়াত অংশগ্ৰহণ কৰিছে। এতিয়ালৈকে 20খনমান কলেজে অংশগ্ৰহণ কৰিছে। আমালৈ বাতৰি আহিছে আৰু আহি আছে আৰু তেওঁলোকেও অংশগ্ৰহণ কৰিব আৰু 3 দিন ধৰি পেলাই ইয়াত গীত মাত নাটক নৃত্য ইত্যাদিৰ প্ৰতিযোগিতা হ'ব আৰু ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী আহিছে দূৰ দূৰণিৰ পৰা আহিছে ইয়াতে ৰাতি ইয়াতে থাকিব খাব আৰু সেইধৰণে আমি উলহ মালহেৰে আয়োজন কৰিব বিচাৰিছোঁ। যিহেতু গুৱাহাটী বিশ্ববিদ্যালয়খন আমাৰ নিজৰ আমাৰ প্ৰাণৰ এখন বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খন সুনাম কঢ়িয়াই আনিবৰ কাৰণে সকলোৱে যত্ন কৰিব লাগে আৰু মই তাৰে অংশীদাৰ হিচাপে ক্ষুদ্ৰ এটা প্ৰয়াস কৰিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উত্তৰণৰ কাৰণে। এইটো আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে আৰু তেখেতসকলক আমি গোটেই আয়োজক মণ্ডলী আৰু অধ্যক্ষ মহোদয় গোটেই পৰিয়ালক আমি কৃতজ্ঞতা জনাইছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফালৰ পৰা। আৰু 3 দিনীয়া এটা কাৰ্যসূচী ইয়াৰ পৰা নিৰ্বাচিত হৈ বাছনিযুক্ত হৈ ইয়াৰ পৰা আমাৰ বিশ্ববিদ্যালয়ত হ'বলগীয়া যিটো কেন্দ্ৰীয় যুৱ মহোৎসৱ তাত তেওঁলোকে অংশগ্ৰহণ কৰিব। গতিকে খুব সুন্দৰকৈ অনুষ্ঠিত হ'ব বুলি আমি আশা কৰিছোঁ। ইয়াৰ 23টা অনুষ্ঠান আছে, সংগীত গীত আৰু বেলেগ বাদ্যযন্ত্ৰ আৰু খেলা ধূলা আছে। তাৰে পাৰদৰ্শিতা তেওঁলোকে দেখুৱাব। তাৰ পৰা সেই বিচাৰক মন্ত্ৰীসকল আহিছে তেওঁলোকে সেইমতে তেওঁলোকক বাছনি কৰি তালৈ পঠিয়াব। নগাঁৱৰ পৰা বিভূতিবাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।